ইতিমধ্যে আমাৰ বাথৰুমৰ দুটা ষ্টেপ ডুব গৈছে আৰু এটা ষ্টেপ মাত্ৰ ওলাই আছে। আৰু এয়া বাথৰুমৰ যিটো পানী যোৱা আউটলেটৰ যিটো ব্যৱস্থা আছিলে সেয়া ইতিমধ্যে বন্ধ কৰি দিছে কাষৰ মানুহঘৰে। এয়া পানী ৰৈ গৈছে, কি কৰিম ভাবি পোৱা নাই। টাউনৰ মাজত বানপানীৰ সমস্যাবোৰ দেখিছিলোঁ, কিন্তু এতিয়া দেখিছোঁ আমাৰ গাঁৱৰ কিছুমান অবিবেচক মানুহৰ কাৰণে এইদৰে আমি কৃত্ৰিম বানৰ সমস্যাত ভুগিম। অসমৰ যিবোৰ নগৰ মহানগৰ সেইসমূহত কৃত্ৰিম বানপানী হোৱা দেখিছে, কিন্তু আজি মই দেখুৱাবলৈ ওলাইছোঁ আমাৰ গাঁৱৰ অঞ্চলত ক্ৰমাৎ আৰম্ভ হোৱা কৃত্ৰিম বানৰ সমস্যা। এয়া আচলতে মোৰ বাৰীৰ পৰিৱেশ, য'ত আজি এয়া কৃত্ৰিম বানৰ সমস্যাই দেখা দিছে। ইয়াৰ মূল কাৰণ সম্পৰ্কে যদি আমি ব্যাখ্যা কৰিবলৈ যাওঁ, তেন্তে আমি দেখিম যে অপৰিকল্পিতভাৱে নিৰ্মাণ হোৱা ঘৰ দুৱাৰৰ ফলতে এই কৃত্ৰিম বানৰ সমস্যাই দেখা দিছে। মোৰ ঘৰৰ বিপৰীতে এইখন বিশাল এখন পথাৰ আছে, মই দেখুৱাইছোঁ আপোনালোকক। এইখন এখন বিশাল পথাৰ আছে আৰু এই পথাৰখনৰ গোটেই পানীৰ ধাৰাটো, যিটো জলৰ ধাৰা আছে, এই ধাৰাটো এইফালেদি আমাৰ পিছফালেদি গৈ, এইফালে এটা পিলাৰ আছিলে, পুল আছে, এই পুলটোৱেদি গৈ সেইফালে দ পথাৰলৈ যায়গৈ। কিন্তু বৰ্তমান কি হ'ল জানেনে, যে এজন মূৰ্খ নাগৰিকে এই যিটো পুল আছিলে সেই পুলটো ভেটি এখন দেৱাল বনাই দিলে। আচলতে পানী যোৱা যিটো মূল পথ আছিলে সেই পথটো ভেটা দি এখন দেৱাল বনাই দিলে। এতিয়া দেৱালখন যেতিয়াই বনাই দিলে, সেই দেৱালখন বনাই দিয়াৰ ফলত পুলটোৱেদি পানী যাবলৈ সুবিধা নোহোৱা হৈ গ'ল। পুলটো আছে, পুলটো এতিয়াও মজুত আছে, কিন্তু পুলটোৱেদি পানী যোৱা যিটো ব্যৱস্থা আছিলে সেই ব্যৱস্থাটো এই নাগৰিকজনে নিজৰ দেৱালখন বনাই বন্ধ কৰি দিলে। মই দেৱালখন আপোনালোকক দেখুৱাইছোঁ। এইখন হ'ল সেই দেৱালখন, আৰু এই দেৱালখনৰ ফলতে আমাৰ এই পথাৰডৰাৰ যিটো সম্পূৰ্ণ পৰিবাহী যিটো স্ৰোত আছিলে, যিটো ধাৰা আছিলে, সেই ধাৰাটো বন্ধ হৈ গ'ল আৰু তাৰ ফল ভুগিছোঁ আমি এই স্থানীয় মানুহবোৰে। এইদৰে অবিবেচকৰ দৰে কাম কৰাৰ ফলত বৰ্তমান নগৰ চহৰ গাঁৱে ভূঞে সকলোতে কৃত্ৰিম বানৰ সমস্যাই দেখা দিছে। কৃত্ৰিম বানৰ সমস্যাটোৰ এই ভয়াৱহতাই আৰু কিছু দিনৰ পাছত সমগ্ৰ অসমতে আৰম্ভ হ'ব, আৰু তাৰ কাৰণে দায়ী হ'ব কেতবোৰ শিক্ষিত নাগৰিক।